চাওক পঞ্চায়ত নিৰ্বাচনৰ বাৰ্তালৈ আমি বিভিন্ন গাঁৱলৈ গৈছোঁ, বিভিন্ন পঞ্চায়তলৈ গৈছোঁ। যিহেতু 2 মে তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু বিভিন্ন ঠাইলৈ যিহেতু গৈছোঁ, বিভিন্ন গাঁৱত সোমাইছোঁ, পঞ্চায়ত নিৰ্বাচনৰ খবৰ আমি ৰাইজক জনাইছোঁ। আৰু এই মুহূৰ্তত তিনিচুকীয়াৰ বাগজান গাঁৱত এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ। বাগজান গাঁওখন এইবাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু বাগজান গাঁওখন ইতিমধ্যে বাগজান গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হৈ আছে। গতিকে বাগজান গাঁৱৰ পৰিৱেশটো মই অকণমান দেখুৱাম। যিহেতু আজি মৰাণসকলৰ বিহু চলিয়ে আছে, গতিকে এইসকল মৰাণ জনগোষ্ঠীৰ বোৱাৰী তেওঁলোকে বিহুৰ সময়ছোৱাত জ্যেষ্ঠসকলক, পৰিয়ালৰ লোকসকলক যিহেতু তামোল পাণ দি সেৱা কৰি তেওঁলোকে বিহুৰ সময়ছোৱাত সেৱা কৰে আৰু এই বৌসকল, মহিলাসকলে যিহেতু গাঁওখনত ইঘৰৰ পৰা সিঘৰলৈ নিজৰ পৰিয়ালৰ আত্মীয় কুটুম এইসকল লোকক যিহেতু তেওঁলোকে সেৱা সৎকাৰ কৰি ঘূৰি আছে আৰু তেনে সময়তে মই আহি এই বৌ মহিলাসকলক লগ পাইছোঁ। মই বিহুৰো কথা পাতিম, লগতে পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে সন্মুখত, পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে, অকণমান কথাও পাতিব বিচাৰিম। বিহু কেনেকুৱা গৈছে? বিহু ভালেই। সেৱা কৰিলে? সেৱা কৰিলোঁ আৰু কৰিবলৈ বাকী আছে। কৰি আছোঁ। গাঁওখনৰ এই বিহু সময়ছোৱাত এই পৰিৱেশটোৱে ভাল লাগে, হয়নে? হয় হয়। ইঘৰ সিঘৰলৈ যোৱা হয়, লগতে আত্মীয় স্বজন, কুটুম, বংশ পৰিয়াল সকলোকে সেৱা সৎকাৰ কৰি বছৰটোৰ কাৰণে আশীৰ্বাদ বিচৰা হয়। এইখিনি চলি আহিছে অতীতৰ পৰা? হয় হয়, অতীতৰ পৰা চলি আছে। এতিয়া আমিও তাকে যেনেকৈ ডাঙৰে দেখুৱাই গৈছে সেনেকৈ কৰি আছোঁ আৰু। আৰু এইবাৰ পঞ্চায়তৰ কথালৈ আহোঁ। যিহেতু 2 তাৰিখে নিৰ্বাচন গম পাইছে আপোনালোকে, প্ৰথম পৰ্যায়ৰ ভোট দিব লাগিব আপোনালোকে। কেনেকুৱা চলিছে বাগজান গাঁওখনত? প্ৰচাৰ বিৰোধী আগবাঢ়িছে নে বিজেপি নে কেনেকুৱা কি পাইছে, কি দেখিছে এতিয়ালৈকে বাগজান গাঁৱত? এতিয়া প্ৰচাৰ কৰি আছে ৰাইজে। আমাৰ ঘৰলৈ তেনেকৈ বিচাৰি পিনি অহা নাই বাৰু, অহা নাই। এতিয়া যে পঞ্চায়তৰ নিৰ্বাচন হ'ব, পঞ্চায়তখন কেনেকুৱা হোৱাটো বিচাৰে এগৰাকী জনতা হিচাপে? আপুনি যিহেতু এগৰাকী ভোটাৰ, ভোট দিব, নিৰ্বাচিত কৰিব, কেনেকুৱা হোৱাটো বিচাৰে পঞ্চায়তখন, আপোনাৰ গাঁৱৰ পঞ্চায়তখন? পঞ্চায়তখন আগতকৈ এবাৰ উন্নত হোৱাটো বিচাৰোঁ আৰু। চবফালে চাব লাগিব ন, ৰাইজৰ ফালেও চাব লাগিব, ৰাস্তা পদূলি আৰু কিবা কিবি আঁচনি আহিলে সকলোকে দিবলৈ জানিব লাগিব। উন্নত হোৱাটো বিচাৰোঁ আৰু। আৰু ইয়াত যিহেতু অইল অধ্যুষিত অঞ্চল, পূৰ্বতে কেনেধৰণৰ কাম কাজ কৰিলে সেইখিনিও ক'ব পাৰিবনে? চৰকাৰে কিমানখিনি কৰিলে, চৰকাৰী আঁচনি পাইছেনে, নে অইলে CSR ফাণ্ডৰ পৰা কৰিলে, এইখিনি কিবা জানিব? চৰকাৰী আঁচনি তেনেকৈ একো পোৱা নাই আজিলৈকে। অৰুণোদয় আঁচনি এপ্লাই কৰিছিলোঁ, অৰুণোদয় নাপালোঁ। তাৰপিছত ইন্দিৰা আৱাস যোজনা ঘৰ এইটো এপ্লাই কৰিছিলোঁ, সেইটো নাই পোৱা। তাৰপিছত লেট্ৰিন এপ্লাই কৰিছিলোঁ, নাম আহিলে। তাৰপিছত নাম অহাৰ পিছত কি আজিলৈকে খা খবৰে নাই, নাপালোৱেচোন। একোৱে পোৱা নাই? একো পোৱা নাই, একো পোৱা নাই। আপোনালোকে কোনোবা কিবা পাইছেনে? অৰুণোদয় পায় নাই? অৰুণোদয় পায়? নাপায়। প্ৰধানমন্ত্ৰী আৱাস যোজনা কোনোবা পাইছে? নাই পোৱা। আৰু কেনেকুৱা হোৱাটো বিচাৰে পঞ্চায়তখন? এই আপোনালোকৰ ঘৰলৈ আহিছেনে ভোট বিচাৰি কোনোবা প্ৰাৰ্থীৰ, কোনোবা দলৰ আহিছেনে? কোনোবা নাই অহা। প্ৰচাৰ মানে তেনেই সেমেকা বাগজান গাঁৱত, হয়নে? মানে তেনেকৈ আহিছে যদিও কেতিয়াবা ঘৰত নাথাকিবও পাৰোঁ বাৰু। আৰু এগৰাকী আইতা সম্বন্ধীয় আছে, মই আপোনাৰ ওচৰলৈ যে অৰুণোদয় পায় নাই? অৰুণোদয় নাই পোৱা। আৰু কি পাইছে চৰকাৰী সুবিধা? বৃদ্ধা আঁচনিখন পাইছে? নাই পোৱা, একোৱে পোৱা নাই। এতিয়া যে পঞ্চায়ত নিৰ্বাচন হ'ব, আপোনালোকৰ গাঁওখন বাগজান গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হৈ আছে। এই যে ৱাৰ্ড মেম্বাৰ হওক, আঞ্চলিক পঞ্চায়ত, ZPC এইবিলাকে যে নিৰ্বাচন খেলিব, কেনেকুৱা হোৱাটো বিচাৰে এইসকলে? আপোনালোকৰ কাৰণে কাম কৰাটো বিচাৰে নে কেনেকুৱা বিচাৰে কওকচোন? ভাল হোৱাটো বিচাৰোঁ। প্ৰত্যেকৰ ঘৰত এনেকৈ ৰাস্তা পদূলি আৰু লেট্ৰিন সেইবোৰ চবৰ হোৱাটোৱে বিচাৰোঁ। এতিয়াতো একোৱে নাপাওঁৱে, আমাৰ লেট্ৰিন চেট্ৰিন সেইখিনি পাব লাগে। ৰাস্তা পদূলি ভাল হোৱাটো বিচাৰোঁ। এতিয়া এইটো ৰাস্তাই বাইচাইকেলেও যাব নোৱাৰি, শিলখিনি পেলালে আৰু এনেকৈ থৈ দিছে। এইবোৰ চব হোৱাটো বিচাৰোঁ আৰু। ধন্যবাদ জনাইছোঁ মই আপোনাক। বাইদেউ অকণমান আপুনি পাইছেনে? অৰুণোদয় পাইছে নাই? অৰুণোদয় নাই পোৱা। কেনেকুৱা হোৱাটো বিচাৰে পঞ্চায়তৰ প্ৰাৰ্থীসকলে? এতিয়া যে ভোট দিব 2 তাৰিখে, কেনেকুৱা হোৱাটো বিচাৰে? আগতকৈ এবাৰ উন্নতি হোৱাটো বিচাৰোঁ। এতিয়া আমাৰ এফালে চৰকাৰী আঁচনি একোৱে নাপাওঁ, নাম আহে কাটি দিয়ে। সেইকাৰণে এতিয়া পঞ্চায়তটো এতিয়া আগতকৈ যেনেকুৱা এতিয়া এবাৰ উন্নতি হোৱাটো বিচাৰোঁ। এতিয়া আমাৰ অইলৰ ফালৰ পৰা যদি ৰাস্তাটো নবনায়
আমি চৰকাৰৰ ফালৰ পৰা একোৱে নাপাওঁ, একো নিদিয়ে ইয়াত। নিদিয়ে। অকল অইলৰ ফালৰ পৰা যদি এই ৰাস্তাটো অইলে বনায়, এইটো অইলে বনায়, চৰকাৰৰ ফালৰ পৰা একোৱে সাহাৰ্যই নাপাওঁ। নাম এতিয়া অৰুণোদয় আহে, নাম কাৰ্টন, আমি এক লেট্ৰিন এপ্লাই কৰিলোঁ, সেইটোও নাপালোঁ। অৰুণোদয় এপ্লাই কৰিলোঁ, সেইটোও নাপালোঁ। এতিয়া প্ৰত্যেকেই পাব লাগে। এতিয়া প্ৰত্যেকেই ইমান দুখীয়া দুখীয়া মানুহ আছে, একোৱে নাপায়। মানুহ চাই দিব, মানুহ চাই হেৰি কৰিব। ক'ৰবাত স্বজনতোখন কৰে তেওঁলোকে। সেইকাৰণে আমি এতিয়া এবাৰ ইলেকশ্যনত ভাল হোৱাটো বিচাৰোঁ, উন্নতি হোৱাটো বিচাৰোঁ। এতিয়া প্ৰাৰ্থী চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব? এনেকুৱাও চলে বহু ঠাইত, কিছুমান মানুহে এইটো চাই ভাবে। লওঁ, সেইটো চাই লওঁ, কাক দিওঁ, কাক হেৰি কৰোঁ। চাওক, বাগজান গাঁৱৰ এয়াই পৰিৱেশ। যিহেতু এইসকল মহিলাক লগ পালোঁ মই ৰাস্তাতে, আৰু বাগজান গাঁৱৰ সামগ্ৰিক পৰিৱেশটো খবৰ আৰু পঞ্চায়তৰ বাৰ্তা ল'বলৈ যিহেতু আহিছিলোঁ, আৰু এই মুহূৰ্তত যিহেতু এই মহিলাসকলে যিখিনি কথা আমাক ক'লে, সেয়া নিশ্চয় আপোনালোকে গম পালে যে বিগত সময়ছোৱাত এই অঞ্চলটোত কেনেধৰণৰ উন্নয়নৰ পৰা বঞ্চিত হ'ল। বহু মহিলাই এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে শৌচাগাৰৰ পৰা বঞ্চিত হৈ আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত হৈ আছে। গতিকে তেওঁলোকৰ আশা যে আহিবলগীয়া 2 তাৰিখে যিসকল প্ৰাৰ্থীয়ে জয়লাভ কৰিব বা তেওঁলোকে ভোট দি জিকাব, সেইসকলে যাতে কোনো ধৰণৰ স্বজন তোষণ নকৰি দুখীয়া দৰিদ্ৰ লোকসকলক তেওঁলোকে সকাহ দি তেওঁলোকে উন্নয়নৰ কাৰণে, বাগজান গাঁওখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে যিখিনি চৰকাৰী আঁচনি আহে সেইখিনি যাতে খুব ভালদৰে কৰিবৰ কাৰণে তেওঁলোকৰ এইখিনি মনৰ কথা আমাক ব্যক্ত কৰিছে, যে তেওঁলোকে পূৰ্বতকৈ বাগজান গাঁও পঞ্চায়তখন ভাল হোৱাটো তেওঁলোকে এই মুহূৰ্তত কামনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।